Hello everyone, welcome back to my channel Maruf Exam Crack. আজি আমি আকৌ লৈ আহিছো ADRE 3.0 3 number part. মানে already we have done 2 parts and now it's the third part. Alright, so আমি already দুটা part কৰিলো, 2 parts already been done. ঠিক আছে, আপোনালোকে মোৰ YouTube চেনেলত গৈ পালানি দেখিব পাৰে। মোৰ YouTube চেনেলটো হ'ল কি Maruf Exam Crack, সাবস্ক্ৰাইব কৰি লওক। আৰু মই এনেকৈ ডেইলি আপোনাৰ জিকে আৰু সোশ্যাল সায়েন্সৰ ভিডিও অনাৰ চেষ্টা কৰোঁ আপোনালোকৰ কাৰণে, because in 2025 or maybe in 2026 we're going to have the ADRE 3.0 examination according to the Chief Minister's announcement that he has made in few months back. All right, so on the basis of that, এইটোৰ ওপৰত বেছ কৰি আমি কি কৰিম, ADRE প্ৰেক্টিছ কৰিম। যেনেকৈ এই যে কুৱেশ্যনবিলাক যিবিলাক মই বনাওঁ, এই গোটেইখিনি কুৱেশ্যন এক্সেক্টলি ছেইম ষ্টেণ্ডাৰ্ড হয় যেনেকুৱাকৈ এক্সাম প্ৰিভিয়াছ টু এক্সামত আহিছিলে, যেনেকৈ কুৱেশ্যন মানে ADRE 1 ADRE 2, ঠিক আছে, এক্সেক্টলি ছেইম ষ্টেণ্ডাৰ্ড হয়। আপোনালোকে নিজে এই চেষ্টা মানে ৰিভিশ্যনৰ কাৰণে মই এইবিলাক ভিডিঅ' বনাই আছোঁ। তেতিয়াহ'লে আপোনালোকে নিজে চাই নিজে পঢ়ি এটা ভাল পোষ্ট যেনেকৈ পায় আমি চবেই পাওঁ, ঠিক আছে। তেতিয়াহ'লে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিব, ছাবস্ক্ৰাইব কৰক, লাইক কৰক। তেতিয়াহ'লে উইদাউট ফাৰ্দাৰ ৱেষ্টিং এনি মোৰ টাইম, লেটছ ষ্টাৰ্ট আৱাৰ ভিডিঅ'। আমাৰ প্ৰথম কুৱেশ্যন সুধিছে যে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ পাৰ্চন টু জইন দ্য ইণ্ডিয়ান চিভিল ছাৰ্ভিচ। আনচাৰটো দিয়াই আছে, কিন্তু দিয়া থাকিলে নহ'ব, ঠিক আছে, আমি ভালকৈ পঢ়িব লাগিব। কোন আছিলে যে ইণ্ডিয়ান আছামিজ ফাৰ্ষ্ট পাৰ্চন জইন দ্য ইণ্ডিয়ান চিভিল ছাৰ্ভিচ, এজ ৱেল এজ হি ইজ কনচিডাৰ্ড এজ দ্য য়াংগেষ্ট man from Assam who has cracked civil service. All right, so মানে Indian civil service, তেতিয়াহ'লে তেখেতৰ নাম কি আছিলে? তো অবভিয়াছলি তেখেতৰ নাম আছিলে আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱা, বিকজ আমি জানো যে আনন্দৰাম বৰুৱাৰ ওপৰত মানে মেট্ৰিকৰ পিছত মানে হেৰি বেগো দিয়ে, তাৰপিছত হেৰি মানে আগতে লেপটপ দিছিলে, মানে যি ফাৰ্ষ্ট ডিভিজন পাইছে মেট্ৰিকত তেখেতৰ কাৰণে। তো আনন্দৰাম বৰুৱা হ'ল আনচাৰ। He was the first Assamese to join the ICS in 1870, as well as the youngest. All right, মনত ৰাখিব। The Battle of Saraighat was fought between the Ahom and which Mughal general? The Battle of যিটো Saraighat, সেইটো কোন দুজন মাজৰ মানে ফাইটটো হৈছে, ঠিক আছে। আহোমৰ কোন আছিলে আৰু মোগলৰ কোন আছিলে সেইটো সুধিছে আমাৰ। আনচাৰ হ'ব কি ৰাম সিং 1 আছিলে, আৰু আহোমৰ চাইডৰ পৰা কোন আছিলে লাচিত বৰফুকন ডিফিটেড দ্য মোগল লিড বাই ৰাম সিং 1, ঠিক আছে, মনত ৰাখিব। চৰাইঘাট বেটেলত মোগলৰ চাইডৰ পৰা কোন আছিলে ৰাম সিং আছিলে, ঠিক আছে, আৰু লাচিত বৰফুকন ফ্ৰম দ্য অসমীয়া চাইড, ঠিক আছে, এছামিজ চাইড। অলৰাইট, চ' লেটছ মুভ অন টু নেক্সট কুৱেশ্যন। হু ফাউণ্ডেড দ্য ব্ৰাহ্ম সমাজ? ব্ৰাহ্ম সমাজ কোনে ফাউণ্ড কৰিছে? আমি অলৰেডি প্ৰশ্নটো প্ৰিভিয়াছ যিমানবিলাক ভিডিঅ' আছে তাতেই আমি শেষ কৰিছোঁ। অপশ্যন হ'ল কেশৱ চন্দ্ৰ সেন, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, ৰাজা ৰামমোহন ৰয় আৰু স্বামী বিবেকানন্দ। তো অবভিয়াছলি দ্য আনচাৰটো হ'ব কি ৰাজা ৰামমোহন ৰয়। ইয়াত দিহা আছে হি ফাউণ্ডেড দ্য ব্ৰাহ্ম সমাজ ইন 1828 ৰিফৰ্ম হিন্দু ছ'চাইটি। টু হোৱাট? টু ৰিফৰ্ম হিন্দু ছ'চাইটিৰ কাৰণে তেখেতে কি ব্ৰাহ্ম সমাজটো ওলাইছিলে, ঠিক আছে। কি কোনে ওলাইছিলে যদি সুধে আপোনাক? ৰাজা ৰামমোহন ৰয়, ঠিক আছে। ৰাজা কোনে দিছে তেখেতক নাম? সেই মোগল কিঙে দিছিলে তেখেতক ৰাজা নাম, বিকজ মোগল কিঙে তেখেতক মানে লণ্ডনলৈ পঠাইছিলে। তেতিয়াহ'লে যেতিয়া লণ্ডনলৈ পঠাইছিলে তেখেতে নাম দি পঠাইছিলে যে ৰাজা, ঠিক আছে। তেতিয়াহ'লে সেইকাৰণে তেখেতৰ নামটো হ'ল ৰাজা ৰামমোহন ৰয়। মনত ৰাখিব দেই, 1828। এই চুৰু যে এই যে ডেটবিলাক আছে সেইবিলাক ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আজিকালি কি হয় কি ষ্টুডেণ্টবিলাকে মানে হেৰি গোটেই কুৱেশ্যনবোৰ পঢ়ি যায়, ঠিক আছে, বাট পুৰা কনচেপ্ট ক্লিয়াৰ কৰে, বাট ডেট মনত নাৰাখে। তাৰপিছত এইবিলাক এতিয়া এক্সামিনাৰবিলাকে মানে গম পাইছে যে ষ্টুডেণ্টবিলাকৰ উইক পইণ্টটো কি, because we have done a lot of mistakes in our examination, all right, and that give the scope to the examiner to just catch us on the right place. All right, so hope you really understand. Next question to be, in which year did India adopted its constitution? Adopt বুলি মাতিছে দেই, adopt বুলি কৈছে যে কোনটো ইয়াৰত adopt কৰিছিলে ইণ্ডিয়ান কনষ্টিটিউশ্যন। 1947 নহ'ব, 1949, অবভিয়াছলি এডপ্ট হৈছিলে 1950। মনত থাকিব দেই, 1950 এডপ্ট হৈছিলে। দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কেম ইন টু এফেক্ট অন 26 January 1950.
Next question to be, who was the first president of Indian National Congress? First president of Indian National Congress কোন হয়? দাদাভাই নারোজি, WC Banerjee, या সুরেন্দ্রনাথ ব্যানার্জি, या फिर গোপাল কৃষ্ণ গোখলে? Answer to হব WC Banerjee. ঠিক আছে, মনত রাখিব। He presided over the first Congress session held in Bombay in 1885. ঠিক আছে, A.O. হিউমে কি কৰিছিলে? ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছটো ফাউণ্ড কৰিছিলে। আৰু কোন ফাৰ্ষ্ট যিজন প্ৰেচিডেণ্ট আছিলে মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ, তেখেতৰ নাম হ'ল WC Banerjee. মনত ৰাখিব দেই, 1885 ফাউণ্ডো হৈছিলে, A.O. হিউমে ফাউণ্ড কৰিছিলে, এজ ৱেল এজ WC Banerjee was the president of Indian National Congress. All right, remember that thing. Next question, which planet is known as the red planet? আমি কেইবাৰবাৰ পঢ়িছোঁ red planet কাক কয় যে obviously the Mars is called red planet because of the iron oxide. ঠিক আছে, iron oxideৰ প্ৰেজেণ্টৰ কাৰণে মাৰ্চৰ ছাৰ্ফেচটো কি হয়? লাল হয়। Which is the largest river island in the world? Majuli is the largest river island. আমি পঢ়িছোঁ located in Assam in Brahmaputra River. Which is the second largest river island in the world? সেইটো মই আপোনালোকক কৈ দিছোঁ। তেতিয়াহ'লে এই প্ৰশ্নটোৰ থাকিলে আপোনালোকে কমেণ্ট ছেকশ্যনত মোক ক'ব যে which is the second largest river island in the world. Alright, who wrote the book অৰ্থশাস্ত্ৰ? অৰ্থশাস্ত্ৰ বুকটো কোনে লিখিছে? আমি জানো অবভিয়াছলি আনচাৰটো চাণক্যই হ'ব। both A and C আছে, ইয়াত অপশ্যন আছে চাণক্য C আৰু কি আছিলে কৌটিল্য। কৌটিল্য আৰু চাণক্য এজনেই মানুহ, ঠিক আছে, কোনোবাই কৌটিল্য কয়, কোনোবাই চাণক্য কয়। তেতিয়াহ'লে also known as Chanakya authorized the অৰ্থশাস্ত্ৰ। সেইকাৰণে আনচাৰটো কি হ'ব? both A and C. Which is the currency of Bangladesh? বাংলাদেশৰ কাৰেঞ্চিটো কি হয়? টাকা is the currency of the Bangladesh. ঠিক আছে, আমি ইয়াতো কওঁ কিমান টকা কওঁ নহয় জানো? এই যে প্ৰনাউন্সিয়েশ্যনটো আহি গ'ল, সেইকাৰণে আমিও কওঁ টকা। একচুৱেলি টকা নহয়, আমি ক'ব লাগিছিলে ৰুপিজ। ঠিক আছে, বিকজ ইণ্ডিয়ান কাৰেঞ্চি ইজ ন'ন এজ ৰুপিজ, টেকা। তো টেকা হ'ল কি বাংলাদেশী কাৰেঞ্চিৰ নাম। Which movement is associated with the slogan do or die? Obviously কুইট ইণ্ডিয়া মুভমেণ্ট হ'ব। তেতিয়াহ'লে এইটো হ'ল কুইট ইণ্ডিয়া মুভমেণ্ট। ঠিক আছে, মনত ৰাখিব launched by the Mahatma Gandhi in 1942 with this slogan do or die. ঠিক আছে, নেক্সট, what is the chemical symbol of silver? এইটো ইম্পৰ্টেণ্ট হয় দেই, এনেকুৱা কুৱেশ্যন আহে এৰিয়াৰিত। তো what is the chemical symbol of silver? চিলভাৰৰ কেমিকেল চিম্বলটো কি হয়? এইটো হ'ল Ag। অলৰেডি এৰিয়াত আহিছে গ্ৰেড 3 এক্সামত। ঠিক আছে, আপোনালোকে এই প্ৰিভিয়াছ কুৱেশ্যন চাই পেলানি ক'ব পাৰে, বাট মই জানো এই চিলভাৰৰ যিটো হেৰি চিম্বল আছে সেইটো আহিছে। তেতিয়াহ'লে কি হ'ব? Ag, derived from the Latin word argentum. ঠিক আছে, আৰ্গেণ্টাম পৰা ডিৰাইভ কৰি হৈছে এই Agটো। ঠিক আছে, মানে চিলভাৰৰ চিম্বলিক চাইন যিটো। ইন হুইচ ইয়াৰ ডিড আছাম বিকাম এ ছেপাৰেট প্ৰভিন্স? কোনটো ইয়াৰত আছাম ছেপাৰেট প্ৰভিন্স হৈছিলে? 1875, 1874 या 1905 या फिर 1947 या 1950? আনসার ইজ 1874 হৈছিলে আসাম এটা সেপারেট প্রভিন্স। ঠিক আছে, আসাম ওয়াজ সেপারেটেড ফ্রম বাংলা এন্ড মেড এ চিফ কমিশনার্স প্রভিন্স ইন 1874। ঠিক আছে, তেতিয়াহ'লে আসামখন কি আছিলে আগতে? অসমখন আছিলে আগে মানে হেৰি ৱেষ্ট বেংগলৰ এটা পাৰ্ট। তাৰপিছত 1874 এইটোক সেপাৰেট কৰি কি দিছে? চিফ কমিশনাৰ প্ৰভিন্স in 1874 বনাই দিছিলে। ঠিক আছে, the great bhat is found in which Harappan site? the great bhat যেটো আছিলে বাত মানে হেৰি যে হাৰাপ্পা ডাইনেষ্টি, মানে হাৰাপ্পা কোন হাৰাপ্পা সাইডত পোৱা গৈছে? মানে আমি জানো মহেঞ্জোদাৰো বেপাৰী নহয় জানো? তেতিয়াহ'লে কোন হাৰাপ্পা সাইডত দ্য গ্ৰেট বাথ, সেই যে বাথটো আছিলে মানে সেই এলিট গ্ৰুপৰ মানে গা ধুবলৈ যে পুখুৰীটোত যায়, সেই বাথটো মানে সুধি আছে মানে ক'ত আছিলে, মানে কোন সাইডত পোৱা গৈছিলে। ঠিক আছে, হাৰাপ্পা या फिर মহেঞ্জোদাৰো या फिर লোথাল या फिर ধলাভিৰা। তো অবভিয়াছলি এইটো মহেঞ্জোদাৰোত পোৱা গৈছিলে এই গ্ৰেট বাথটো। লোথালত মানে লোথাল ইজ ফেমাছ ফৰ boats মানে তাত boats বোলে পোৱা গৈছে। এনেকুৱা হাৰাপ্পাত মানে হেৰি এজ ৱেল এজ মহেঞ্জোদাৰোত হেৰি দ্য ডান্সিং দ্য ত্ৰিভংগা ডান্স মূৰ্তিটো পোৱা গৈছে, এইবিলাক বস্তু। ঠিক আছে, এইবিলাক হিষ্ট্ৰী হয়, আপোনালোকে এইবিলাক জানিব লাগিব। ঠিক আছে, মহেঞ্জোদাৰো ইজ দ্য one of the most remarkable structure of the Indus Valley civilization. Alright,
Indus Valley Civilization. Next question, which article of the Indian Constitution deals with the fundamental duties সুধিছে the Article 32 কি হয় Article 32 হয় constitutional remedy alright মানে হেৰি the writs Article 51A হয় আমাৰ কি fundamental duties alright Article 21 কি হয় right to life Article 19 কি হয় right to express alright so remember this one so Article B is the correct answer who discovered the sea route to India obviously Vasco da Gama ক'ত আছে আমি already পঢ়িছো Vasco da Gama is the founder of the sea route to India in 1498 alright remember this one what is the national flower of India lotus obviously lotus is the national flower of India it is simple pure beautiful alright so we know that who was the first woman chief minister of Assam Indira Gandhi Sayyida Anwara Taimur या फिर Sarojini Naidu या फिर Pratibha Patil the answer is obviously কি হ'ব Sayyida Anwar Taimuri তেখেত কি আছিলে first chief minister woman chief minister of Assam asile she became the Assamese CM in 1980s alright which Indian state share its border with Bhutan and Bangladesh kuntu Indian state obviously the Assam shares its border with Bhutan to north and Bangladesh to the south alright remember this one the largest planet in the solar system is obviously the Jupiter is the largest planet in the solar system which is also known as the gaseous planet as well as the outer planet alright the UNO was established in which year UNO কেতিয়া established হৈছিলে in 1945 independence 2 years আগতে UN established হৈছিল organized was found after the World War II in 1945 World War II পিছত UN to establish হৈছে তেতিয়াহ'লে guys thank you for this thanks for having me here I hope you really like this video যদি আপোনালোকৰ এই ভিডিওটো ভাল লাগি থাকে সাবস্ক্ৰাইব কৰক লাইক কৰক শেয়াৰ কৰক আৰু যিমান আপোনালোকৰ ফ্ৰেণ্ড আছে তেখেতৰ লগত এই ভিডিওটো শেয়াৰ কৰক এনেকৈ similar kind of video আমি আকৌ লৈ আহিম next video next part alright till then bye bye have a nice day see you